নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছো। যোৱা কেইটামান দিন সঁচাকৈয়ে অসমৰ যুৱক যুৱতীৰ বাবে অত্যন্ত প্ৰতিশ্ৰুতিৰে পূৰ্ণ আছিল। যোৱা ফেচবুক লাইভত মই আপোনালোকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত এডিআৰই পৰীক্ষাৰ তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। যোৱাকালি এডিআৰই পৰীক্ষাৰ পিছত পুলিচ কনিষ্টবল, সাব ইন্সপেক্টৰ অফ পুলিচ, গৃহ বিভাগৰ অধীনত থকা বিভিন্ন পৰীক্ষাৰ ফলো অসম চৰকাৰৰ গৃহ বিভাগে ঘোষণা কৰিছে। আজি খন্তেক সময় আগতে স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত অনুষ্ঠিত পৰীক্ষাৰ ফলাফলসমূহো হয় ঘোষণা কৰা হৈছে, নহলে যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব। মই আপোনালোকক জনাবলৈ পাই সঁচাকৈয়ে আনন্দিত যে অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব। আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম। আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱাকালি পৰহিৰ দ্বাৰা মই নিবনুৱা যুৱক যুৱতীসকলক যিসকল পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকল চাই আছিলোঁ। প্ৰত্যেকৰে নিজৰ জীৱনৰ সহজ সৰল জীৱনৰ কাহিনী এটা আমাৰ আগত বৰ্ণনা কৰিছে আৰু কেনেকে চৰকাৰৰ পৰা লাভ কৰা চাকৰিটোৱে আৰু তেখেতসকলৰ পিতৃ মাতৃৰ চকুত যি এক আনন্দৰ পোহৰ আমি সকলোৱে দেখা পাইছোঁ, সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। যোৱা নিৰ্বাচন ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ যদি চৰকাৰ আহে, মই অলপ বেছিকৈ কৈছিলোঁ যে গন্তি কৰি কৰি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কংগ্ৰেছ দলে মোক হাঁহিছিলে আৰু আমাৰ দলৰ ভিতৰতো চিন্তা আছিলে যে হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি কিয় ক'লে, আমাৰ দলটো পিছত বিপদত পৰিব। কিন্তু আজি আমি 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছোঁ। আমি অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত। পৰম পিতাক ভগৱানক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে নেদেখাজনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হ'লোঁ। মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰ'ব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত
আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল CM ফ্লাইট। ফ্লাইট মানে বিমান নহয়, কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ, জাৰ্মানীলৈকে গৈ, সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে, তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া। এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ। উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া, কৰ্ম সংস্থাপন দিয়া। জাপানত এটা চাকৰিত, সাধাৰণ চাকৰি, ড্ৰাইভাৰ হ'ব পাৰে, নাৰ্ছিং কেয়াৰ হ'ব পাৰে, অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে, বা ছফ্টৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে। তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা। আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে। তাৰ বাবে আমি কি কৰিব লাগিব? তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব, জাপানিজ লেংগুৱেজ আমি শিকিব লাগিব। আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ লেংগুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলোঁ। ইয়াৰ বাবে এই গোটেই লেংগুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে। ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব। জাপান চৰকাৰেও 50,000 টকা দিব। তাৰ মানে নিবনুৱা যুৱক যুৱতীগৰাকীয়ে কিমান দিব লাগিব? মাত্ৰ 30,000 টকা দিব লাগিব। আৰু এই 30,000 টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম, আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম, আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম, অহা কালিৰ পৰা আমি ক'ত আবেদন কৰিব লাগে, কেনেকৈ কৰিব লাগে, টিভিসমূহতো দিম, মোৰ সামাজিক মাধ্যমতো দিম, আৰু বাতৰি কাকততো দিম। আপোনালোকে জাপানিজ লেংগুৱেজ যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছোঁ, তাত আপোনালোকে যোগদান কৰক। 16টা বিভিন্ন মাধ্যমত, অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে, কেয়াৰ গিভাৰ হ'ব পাৰে, নাৰ্ছিং হ'ব পাৰে, কম্পিউটাৰ
অপাৰেটৰ হ'ব পাৰে। এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানীজ লেংগুৱেজৰ প্ৰশিক্ষণ দিম। আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয়, জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব। আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিছা দিব। তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে, ভিছাৰ এক্সটেনশ্যনো দিব। CM ফ্লাইট এটা সুন্দৰ আঁচনি। এই সুন্দৰ আঁচনিটোত আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক। আমি জাপানত গৈও এখন অসমীয়া ছ'চাইটি আমি গঠন কৰিম। আৰু জাপানে অসমৰ ল'ৰা ছোৱালীক বিচাৰে, কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই। আমাৰ অসমীয়া মানুহৰ দৰেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমীয়াল। জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই। আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেচবুক পেজত আছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব। গোটেই কথাখিনি আপোনালোকে বুজি পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে অসমত আমি এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিলোঁ বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ বাবে। সিদিনাখনেই মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে ছেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম, সম্বৰ্ধনা জনাম, অভিনন্দন জনাম, 25,000 টকাৰ মাননি এটাও আগবঢ়াম। ছেপ্টেম্বৰত মই নোৱাৰিলোঁ। অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ। 16 তাৰিখ সকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছোঁ, যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰোঁ, মৰম যাচিব পাৰোঁ আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰোঁ। মই ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতী, চাহ বাগিচাৰ যুৱক যুৱতী সকলোকে 16 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম। আপোনালোকক মই মোৰ ফালৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আজি আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ, বিশেষকৈ আমাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলৰ বাবে। আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰিছিল। আমি দীপাৱলীৰ ঠিক পিছতে নিযুত মইনাৰ ছাত্ৰীসকলকো আমি একেলগে অভিনন্দন জনাম আৰু অক্টোবৰ মাহৰ পুঁজিও আপোনালোকৰ হাতত তুলি দিম। তাৰ পিছত আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী বেংকৰ একাউণ্টত এই পুঁজি নিৰন্তৰ গতিত আপোনালোকে পাই থাকিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মই মোৰ ফেচবুক লাইভত এটা মই বিশেষ কথা ক'ব খুজিছোঁ। কাৰোবাৰ লগত হয়তো মোৰ বক্তব্য নিমিলিবও পাৰে, কিন্তু ৰাজনীতিত থকা দিনাখনৰ পৰাই মই মোৰ মনৰ কথা স্পষ্টভাৱে ৰাইজক কোৱা বা ৰাইজক মই যি ভাবোঁ তাক স্পষ্টভাৱে প্ৰকাশ কৰাৰ এটা মই সংকল্প লৈছিলোঁ। আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো মই স্পষ্টভাৱে কথা কোৱাৰ সদায় চেষ্টা কৰি আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বৰপেটাৰ আতচবাজী উদ্যোগ অসমৰ থলুৱা উদ্যোগ। দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজীৰ কাৰিকৰসকলে অপেক্ষা কৰে। দীপাৱলী আহিব, মানুহে আমাৰ আতচবাজী কিনিব, আতচবাজী আমি বিক্ৰী কৰিম আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো। বহুত সপোন লৈ তেওঁলোকে আতচবাজী নিৰ্মাণ কৰে।
বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে। এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজী শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে, তেনেকে ৰাজ্যখন চলিব নোৱাৰে। মই আকৌ এবাৰ মনত কৰিম, জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে। মই ভাবোঁ জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজীৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ। মই অসমৰ ৰাইজক আহ্বান জনাম, বৰপেটাৰ আতচবাজী শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজী কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম। আনন্দত নহয়, শিল্পটোক জীয়াই ৰখাৰ কাৰণে আৰু জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ বাবে। কোনোবাই মোক বেয়া পাব পাৰে, আৰু যিসকল সংগঠনে টেলিভিছনৰ পৰ্দাত উলিয়াই যিকোনো এটা ফটোৱা জাৰি কৰি দিয়ে, তাক আমি অন্তত আমাৰ চৰকাৰ থকালৈকে আমি তেনেকৈ চলিব দিব নোৱাৰোঁ। কাৰণ আমি এইখন অসম মানৱীয় মূল্যবোধৰ মাজেৰে আগুৱাই যোৱাটো বিচাৰোঁ। সনাতন আমাৰ সংস্কৃতি। দীপাৱলী অতীজৰে পৰা আমি পালন কৰি আহিছোঁ। বোমা ফুটাব লাগে নালাগে মই নকওঁ, কিন্তু দীপাৱলীও পালন নকৰোঁ যদি, তেতিয়াহ'লে আমি বৰদিনো পালন নকৰিম। যদি বৰদিন পালন নকৰোঁ, আমি নিউ ইয়াৰ্ছো পালন নকৰোঁ, আৰু যদি নিউ ইয়াৰ্ছ পালন নকৰোঁ, তেতিয়াহ'লে আমি ঈদো পালন নকৰোঁ। আমি তেনেকুৱা কৰিব পাৰিম জানো? আৰু সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাম, আমাৰ সভ্যতা সংস্কৃতিক আমি কোনো কাৰণতে এৰি নিদিওঁ, আৰু সভ্যতা সংস্কৃতিক আমি আগুৱাই লৈ যাম, আৰু বিনম্ৰতাৰে সৈতে আগুৱাই লৈ যাম। মনৰ দুখৰ মাজতো আৱেগৰ মাজতো আমি বৰপেটাৰ আতচবাজী শিল্পক আমি মৰিবলৈ নিদিওঁ। কোনোবাই কৈছে যে এই বছৰ ইনকাম নহ'লে অহা বছৰ ইনকাম কৰিব। কেনেকৈ কৰিব? ক'ৰ পৰা কৰিব? কোনে দিব? সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে এই বছৰ বৰপেটাৰ আতচবাজী মই নিজেই কিনিম, আৰু বৰপেটাৰ আতচবাজী ময়ো ফুটাম। কিয়? কাৰণ বৰপেটাৰ শিল্পটোক আমি জীয়াই ৰাখিব লাগিব। বাকী আন ফটকাৰ লগত মোৰ সম্বন্ধ নাই, কিন্তু দীপাৱলীও আমি পালন কৰিম, বিনম্ৰতাৰে পালন কৰিম, সংযমেৰে সৈতে পালন কৰিম, আৰু জুবিনক বুকুত লৈ আমি দীপাৱলী পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, শেষত মই তদন্তৰ ওপৰত দুই এটা কথা ক'ব বিচাৰিছোঁ। নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে, আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰাজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম। আমি এতিয়া বহুখিনি কনফিডেণ্ট হৈছোঁ যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে, আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম। ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ। অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব।
অৰ্থাৎ আগত এজন আহি গ'ল, এতিয়া 4জন আহিব, 6জন এতিয়াও বাকী থাকি যাব। মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ ক'ম যে অসমৰ হিয়া ৰামথু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি, আইনগত দায়িত্ব, আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি, আপোনালোকৰ নৈতিক দায়িত্ব, আৰু আপোনালোকে অসমলৈ আহিব লাগিবই। যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। মই আশা কৰোঁ আপোনালোকে সোনকালে আহক। আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম। কাৰণ আকৌ এবাৰ কৈছোঁ, যোৱাকালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেণ্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া, ন্যায়ালয়ে দিব, কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম। মই যেনেকৈ প্ৰথম মোৰ ফেচবুক লাইভত কৈছিলোঁ যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম, আমি জুবিনক ন্যায় দিয়াম। আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয়, এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই মাহকেইটা, বিশেষকৈ ছেপ্টেম্বৰৰ পিছত এই মাহকেইটা আমি কষ্টৰ মাজেৰে পাৰ কৰিছোঁ, হয়, কিন্তু কষ্টৰ মাজতো আমি কেইটামান ভাল খবৰো পাইছোঁ। 35,000 ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পালে। যোৱাকালিৰ পৰা এই চাকৰি পোৱা ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ আৱেগে ক'ৰবাত নহয় ক'ৰবাত মোৰ মনটোক অত্যন্ত প্ৰশান্তিৰে পৰিপূৰ্ণ কৰি তুলিছে। মই মনে মনে ভাবিছিলোঁ, পেট্ৰল ডিপুত পেট্ৰল দিয়া ল'ৰাজনে চাকৰি পাইছে, কোনোবা শ্ৰমিকৰ সন্তানে চৰকাৰী চাকৰি পাইছে, কোনোবা কৃষকৰ সন্তানে চৰকাৰী চাকৰি পাইছে। ইয়াতকৈ অসমৰ বাবে আনন্দৰ কথা একোৱে হ'ব নোৱাৰে। ৰাকেশ পালৰ দিনৰ অসমখনক আজি আমি এখন নতুন অসমলৈ পৰিৱৰ্তন কৰিব পাৰিলোঁ। এইখনে আমাৰ আকাংক্ষিত অসম। আমি নতুন অসম নিৰ্মাণ কৰিম। কাৰোবাৰ সৰু সৰু কথাত ৰাজনীতি কৰি নহয়, আমি ইতিবাচক কামৰ জৰিয়তে, পজিটিভ কামৰ জৰিয়তে আমি এখন অসমত, আমাৰ অসমত আমি এক নতুন পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। চৰকাৰী চাকৰিত আমি অনা স্বচ্ছতা, মই ভাবোঁ অসমৰ সমাজ জীৱনলৈ ই এক বহু আকাংক্ষিত পৰিৱৰ্তন আনিব। সেয়েহে আজি মই সঁচাকৈ অত্যন্ত আনন্দিত। মই আপোনালোকৰ পৰাও সহযোগিতা বিচাৰিম, এনেকৈ যাতে আমি অসমৰ বাবে নতুন নতুন কাম আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবে এখন আশাৰে পৰিপূৰ্ণ অসম আমি নিৰ্মাণ কৰিব পাৰোঁ। নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,000 যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত,
তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা, আপুনি কৈছিলে যে ২০২৫ চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত ২৫০০ টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিখন কি হ'ল? অহা ১ নৱেম্বৰত ইয়াৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ, প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ। অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ। ২ দিন আগতে মই কৈছিলোঁ যে ১ নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি, চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম। লগতে মই আই মাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ চিলিণ্ডাৰ কিনিলেও ২৫০ টকা ৰাজ সাহায্য দিম। প্ৰায় ২২ লাখ পৰিয়ালে, অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে। লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো, চাউল বিনামূলীয়াকৈ পায়, দালি, নিমখ, চেনি অৰ্ধমূল্যত বা কম দামত পাব, আৰু আমি আপোনালোকক মিঠাতেলো দিম। তাকে লৈ কংগ্ৰেছ দলে ছ'চিয়েল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে। মই চিন্তা কৰিলোঁ যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে, দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি? এইটো কিয় মোক ট্ৰল কৰিলে? ময়ো অলপ চিন্তিত হ'লোঁ। তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি, যোৰহাটৰ সাংসদ, তেওঁৰ 2টা ল'ৰা ছোৱালী ইংলেণ্ডৰ চিটিজেন, ব্ৰিটিছ চিটিজেন। মই গুগল কৰিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে কি তেল খায়। তেতিয়া মই গুগলত দেখিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খায়। কংগ্ৰেছ দলে কিজানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে, ছানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে। ক্ষমা কৰিব, আমাৰ চহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছোঁ। যেতিয়া আমাৰ জ্বৰ উঠে, মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিচ কৰি দে, ভাল পাবি। অৰ্থাৎ মিঠাতেল হ'ল আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ। আপোনালোকেও মনত পেলাব, ঘৰত জ্বৰ হ'লে, পানী লাগিলে আপোনালোকৰ মায়ে কি কয়? মিঠাতেল গৰম কৰি ভৰিত মালিচ কৰি দিয়ে, জ্বৰটো কমি আহে। আমি মিঠাতেল খায়েই সৰুৰে পৰা ডাঙৰ হৈছোঁ। অলিভ অইল আৰু ছানফ্লাৱাৰ তেল হয়তো আজি মই কিনি খাব পাৰোঁ, কিন্তু অসমৰ কোটি কোটি মানুহে ছানফ্লাৱাৰ আৰু অলিভ অইল দেখা নাই। আমাৰ হাতত ব্ৰিটিছ পাছপৰ্টো নাই। আমাৰ ল'ৰা ছোৱালীক আমি ভাৰতৰ পৰা বিদেশীও বনাব নোৱাৰোঁ। বিদেশীক ভাৰতীয় বনোৱা এটা বেলেগ কথা, আইনগত পথেৰে, কংগ্ৰেছৰ দৰে নহয় লাখ লাখ মানুহক অসমত সোমোৱাৰ দৰ্জা খুলি দিয়া। কিন্তু ভাৰতীয় সন্তানক সৰু বয়সত আমি বিদেশী কৰিম, লগতে আমি মিঠাতেল বেয়া, ছানফ্লাৱাৰ আৰু অলিভ অইল খাম, তেনেকুৱা ৰাজনীতি মই নকৰোঁ। মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ গেছ চিলিণ্ডাৰৰ দাম ২৫০ টকা কমাম। কম দামত দালি দিম, নিমখ দিম, চেনি দিম,
আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেলো দিম। ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে, কাৰণ মই অসমৰ দৰিদ্ৰজনৰ মুখত, দৰিদ্ৰ মাতৃৰ চকুত কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ প্ৰতীক হিচাপে জীয়াই থাকিব খোজো। 10 তাৰিখে যেতিয়া 1250 টকা পৰিয়ালটোৰ একাউণ্টলৈ আহে, অসমৰ মাতৃশক্তিয়ে যি সান্তনা পায়, অসমৰ মাতৃশক্তিয়ে য'ত আশ্ৰয় বিচাৰি পায়, সেই মৰম আন কাৰো লগতে তুলনা হ'ব নোৱাৰে। আকৌ এবাৰ কৈছো, কংগ্ৰেছ দলে ভাল কামবিলাকৰ বিৰোধিতা কৰি যাওক আৰু আমি ভাল কামবোৰ কৰি কৰি গৈ থাকিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।